তোমাৰ ভাগ্যাংক বা লাইফ পাথ নাম্বাৰত লুকাই থাকে তোমাৰ বিষয়ে বহু ৰহস্য আৰু তোমাৰ জীৱনৰ বহু কথা। তুমি তোমাৰ ভাগ্যাংকটো কেনেধৰণে হিচাপ কৰিবা? ধৰা তোমাৰ জন্মৰ তাৰিখ হ'ল 22/02 আৰু 2004, তেনেহ'লে তুমি এনেধৰণে হিচাপ কৰিব লাগিব। ইয়াত হ'ব 4, ইয়াত হ'ব 2 আৰু ইয়াত হ'ব 6। 4, 2, 6 এইকেইটা যোগ কৰিলে আমি পাম 12 আৰু 12ক 2 + 1 = 3। গতিকে তোমাৰ ভাগ্যাংক বা লাইফ পাথ নাম্বাৰ হ'ল 3। ভাগ্যাংক 1 বা নাম্বাৰ 1ৰ মানুহবিলাক, তোমালোকৰ অধিপতি গ্ৰহ হ'ল সূৰ্য আৰু তোমালোকৰ গাৰ্জিয়ান দেৱতা হ'ল মহাদেৱ আৰু সূৰ্যনাৰায়ণ। তোমালোকৰ শুভ দিন হ'ল দেওবাৰ আৰু তোমালোকৰ শুভ ৰং হ'ল কমলা আৰু সোণালী ৰং। স্বভাৱ চৰিত্ৰ, ভাগ্যাংক 1ৰ মানুহবিলাকৰ লিডাৰশ্বিপ কোৱালিটিটো বহুত বেছি পৰিমাণত থাকে। মানে এওঁলোকৰ জন্মই হৈছে বেলেগক পথ দেখুৱাবলৈ বা নেতৃত্ব দিবলৈ। ভাগ্যাংক 1ৰ মানুহবিলাকে কেতিয়াও বেলেগৰ তলত চলিব নিবিচাৰে আৰু তেওঁলোকে ভাল নাপায়। এওঁলোকে অথৰিটি বা ওপৰৰ শ্ৰেণীৰ মানুহবিলাকক সদায় বেয়া পায় আৰু তেওঁলোকক চেলেঞ্জ কৰি ভাল পায়। এওঁলোকে বিচাৰে যে তেওঁলোকৰ জীৱনৰ ৰজা আৰু তেওঁলোকৰ জীৱনৰ সকলো ডিচিজন তেওঁলোকে নিজেই ল'ব। ভাগ্যাংক 1ৰ মানুহবিলাকে ডিচিজন লোৱাৰ আগতে বহুত বেছি পৰিমাণৰ ভবা চিন্তা কৰে আৰু এবাৰ ডিচিজন লোৱাৰ পিছত তেওঁলোকে সেই ডিচিজনটো কেতিয়াও সলনি নকৰে। ভাগ্যাংক নাম্বাৰ 1ৰ মানুহবিলাকে সদায় ৰিলেশ্যনশ্বিপত অলপ ডমিনেটিং নেচাৰৰ থাকে আৰু এওঁলোকে এবাৰ গভীৰভাৱে প্ৰেম কৰিলে কেতিয়াও তেওঁলোকৰ পাৰ্টনাৰক চিটিং নকৰে বা এৰি দিব নিবিচাৰে। এনেকুৱা ধৰণৰ লোকে পাৰ্টনাৰজনৰ পৰা সদায় বহুত ৰিছপেক্ট আৰু সন্মান বিচাৰে। যদি তেওঁলোকে সেইটো বস্তু পায় তেতিয়া সদায় লয়েল থাকে। ভাগ্যাংক 2, ভাগ্যাংক 2ৰ অধিপতি গ্ৰহ হ'ল চন্দ্ৰ আৰু গাৰ্জিয়ান দেৱতা হ'ল মা পাৰ্বতী। শুভ ৰং হ'ল বগা আৰু শুভ বাৰ হ'ল মানডে বা সোমবাৰ। ভাগ্যাংক 2ৰ মানুহবিলাক বহুত শান্ত শিষ্ট স্বভাৱৰ হয়। এনেকুৱা ধৰণৰ মানুহে সদায় শান্তি বজাই ৰাখিব বিচাৰে, সেয়া লাগিলে ঘৰতেই হওক, কাম কাজতেই হওক বা ৰিলেশ্যনশ্বিপতেই হওক। ভাগ্যাংক 2ৰ মানুহে সদায় কাজিয়া পেচাল, কাৰোবাক কনফ্ৰণ্টেশ্যন কৰা বা এনেকুৱা ধৰণৰ কামবিলাকৰ পৰা দূৰত থাকে। কিন্তু তেওঁলোকৰ এটা উইকনেছ থাকে যে তেওঁলোকে মানুহক না ক'ব নোৱাৰে বা ন' ক'ব নোৱাৰে। ভাগ্যাংক 2ৰ মানুহবিলাকে যদি কোনোবাই সহায় বিচাৰে তেওঁলোকে একো ভাবি নোচোৱাকৈ সেই সহায়টো তেওঁলোকৰ কৰি দিয়া যায় আৰু বহু ক্ষেত্ৰত দেখা যায় যে এনেকুৱা ধৰণে তেওঁলোকে ঠগ খায়। প্ৰেমত ভাগ্যাংক 2ৰ মানুহবিলাকে অতিমাত্ৰা লয়েল থাকে আৰু সদায় নিজৰ পাৰ্টনাৰৰ কথা মতে চলিব বিচাৰে, কাজিয়া সদায় এৰাই চলিব বিচাৰে। ভাগ্যাংক 3, তোমাৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি আৰু তোমাৰ গাৰ্জিয়ান দেৱতা হ'ল শ্ৰী হৰি বিষ্ণু। তোমাৰ শুভ ৰং হ'ল হালধীয়া আৰু তোমাৰ শুভ বাৰ হ'ল বৃহস্পতিবাৰ। ভাগ্যাংক 3ৰ মানুহবিলাক বহুত জ্ঞানী থাকে আৰু আনন্দশীল হাঁহিমুখে থকা মানুহ হয়। ভাগ্যাংক 3 নম্বৰৰ মানুহবিলাকে সদায় মানুহক উপদেশ প্ৰদান কৰে আৰু জ্ঞান কিছুমান তেওঁলোকে ভগাই বহুত ভাল পায়। এনেকুৱা ধৰণৰ মানুহে যদি তুমি কিবা বিপদত পৰিছা নিজে জঁপিয়াই ওপৰত পৰিব আৰু তোমাক সদায় সহায় কৰিব। ভাগ্যাংক 3ৰ মানুহবিলাকে প্ৰেমতো বহুত বেছিয়ে সৃজনশীল তথা লয়েল আৰু বহুত বেছিয়ে মজাকিয়া নেচাৰৰ থাকে। এনেকুৱা মানুহে সদায় হাঁহি মুখে থাকি ভাল পায় আৰু বেলেগকো হহুৱাই ভাল পায়। গতিকে ভাগ্যাংক 3ৰ মানুহবিলাকৰ লগত থাকিলে বাকী মানুহবিলাকে সদায় বহুত শান্তি আনন্দ অনুভৱ কৰে। ভাগ্যাংক 4, তোমাৰ অধিপতি গ্ৰহ হ'ল ৰাহু আৰু তোমাৰ গাৰ্জিয়ান দেৱতা হ'ল মা সৰস্বতী। তোমাৰ শুভ ৰং হ'ল ব্ৰাউন আৰু তোমাৰ শুভ বাৰ হ'ল শনিবাৰ। তোমালোক বহুত বেছি হাৰ্ডৱৰ্কিং আৰু বহুত কঠোৰ পৰিশ্ৰম কৰি ভাল পোৱা। তোমালোকে সদায় জীৱনত যি পাইছা সেয়া অতিমাত্ৰা কষ্ট কৰি পাইছা আৰু ভৱিষ্যতেও যি পাবা সেয়া কেৱল কষ্টৰ মাধ্যমেৰেহে পাবা। তোমালোকে জীৱনত কেতিয়াও লাকি নহয় যে বহুত ধনী ঘৰত জন্ম হৈছা বা বহুত তেনেকুৱা ফৰ্চুনেট তোমালোক নহয়, কিন্তু তোমালোকে লাইফত যি বনাইছা আৰু যি বনাবা এয়া একমাত্ৰ নিজৰ টেলেণ্ট আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে। প্ৰেমত আপোনালোকে কেতিয়াও বেছি সময় তোমাৰ পাৰ্টনাৰক প্ৰদান কৰিব নোৱাৰা, কাৰণ বেছিভাগ সময়ত তুমি তোমাৰ নিজৰ গ'ল, নিজৰ এইম এইবিলাকৰ কথাই ভাবি থাকা। কিন্তু সেইবুলি এনেকুৱা নহয় যে প্ৰেমত তুমি বহুত বেয়া। তুমি বিচাৰা যে যেতিয়া এবাৰ তোমাৰ প্ৰেম হ'ব তেওঁৱেই তোমাৰ পত্নী হ'ব বা তেওঁৱেই তোমাৰ হাজবেণ্ড হ'ব। ভাগ্যাংক 5 বা 5,
তোমাৰ অধিপতি গ্ৰহ হ'ল মাৰ্কিউৰি বা বুধ আৰু তোমাৰ গাৰ্জিয়েন দেৱতা হ'ল ভগৱান গণেশ। তোমাৰ শুভ ৰং হ'ল সেউজীয়া আৰু তোমাৰ শুভ দিন হ'ল বুধবাৰ। ভাগ্যাংক 5ৰ মানুহবিলাক সদায় বহুত অভিজ্ঞতাশীল থাকে আৰু তেওঁলোকে পৃথিৱীখন ভ্ৰমণ কৰিব বিচাৰে। মানে ভ্ৰমণ কৰি নতুন বস্তু শিকি নতুন কাম কৰি তোমালোকে বহুত ভাল পোৱা। তোমালোকৰ প্ৰধান মন্ত্ৰ হ'ল যে নতুন বস্তু সদায় শিকি থাকিব লাগে, নতুন বস্তুবিলাক ট্ৰাই কৰি থাকিব লাগে আৰু নতুন মানুহক লগ পাই থাকিব লাগে। সেইকাৰণে তোমাৰ জীৱনত বন্ধু বান্ধৱীৰ সংখ্যা বহুত বেছি হয়। তোমাক সমাজত বহুত মানুহেই ভাল পায় তথা তোমাৰ উপদেশ বিচাৰে। প্ৰেমত তুমি বহুত বেছি ৰোমেণ্টিক হয় আৰু তুমি তোমাৰ প্ৰেমিকাৰ লগত নতুন নতুন ঠাইত যাব বিচাৰা তথা তেওঁক নতুন নতুন অভিজ্ঞতাবিলাক দিব বিচাৰা। ভাগ্যাংক 6 তোমালোকৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ বা ভিনাছ আৰু তোমালোকৰ গাৰ্জিয়েন দেৱতা হ'ল মা লক্ষ্মী আৰু মা দুৰ্গা। তোমাৰ শুভ ৰং হ'ল গোলাপী পিংক আৰু তোমাৰ শুভ দিন হ'ল শুক্ৰবাৰ। ভাগ্যাংক 6ৰ মানুহবিলাক অলপ বেছিয়ে কেয়াৰিং হয়, মানে তেওঁলোকে নিজৰ পৰিয়ালৰ, নিজৰ সমাজৰ, নিজৰ দেশৰ সেৱা কৰি আৰু তেওঁলোকৰ যত্ন লৈ বহুত ভাল পায়। তেওঁলোকে লাগিলে যি পৰিস্থিতিতেই থাকক সদায় বেলেগক সহায় কৰিবলৈ আগবাঢ়ি আহে, বেলেগৰ যত্ন লয়। যিকোনো এজন মানুহ যদি বিপদত পৰে তেওঁলোকে যিমান পাৰে সহায় কৰে। আৰু প্ৰেমৰ ফালে চালে নম্বৰ 6 ভাগ্যাংকৰ মানুহবিলাক তোমালোক বহুত ভাল হয় আৰু বহুত শান্তিপূৰ্ণ হয়। সদায় নিজৰ পাৰ্টনাৰৰ বহুত যত্ন লোৱা, তেওঁলোকক আগবাঢ়ি যাবৰ কাৰণে অনুপ্ৰেৰণা দিয়া তথা তুমি বহুত বেছিয়ে ৰোমেণ্টিক আৰু শান্তিপূৰ্ণ স্বভাৱ বনাই ৰখা। ভাগ্যাংক নম্বৰ 7 তোমালোকৰ অধিপতি গ্ৰহ হ'ল কেতু আৰু তোমালোকৰ গাৰ্জিয়েন দেৱতা হ'ল ভগৱান নৰসিংহ। তোমালোকৰ শুভ ৰং হ'ল বগা আৰু তোমালোকৰ শুভ দিন হ'ল বৃহস্পতিবাৰ আৰু মংগলবাৰ। তোমালোক মানে ভাগ্যাংক 7ৰ মানুহবিলাক অলপ ৰহস্যৰ মাজত থাকি ভাল পোৱা আৰু অলপমান মিষ্টেৰিয়াছ নেচাৰৰ হয়। তোমালোকে সহজতে কাৰো আগতে একো কথা বতৰা বা পাৰ্চনেল কথা বা যিকোনো কথাই শ্বেয়াৰ কৰি ভাল নোপোৱা, অকলে থাকি আৰু নিজৰ মাজতেই থাকি বহুত ভাল পোৱা। সেইকাৰণে বহু টাইমত এনেকুৱা হয় যে মানুহে তোমাক ইমান ভালকৈ বুজি নাপায় আৰু সোনকালেই জাজ কৰি লয়। প্ৰেমত তুমি বহুত ছফ্ট আৰু ৰোমেণ্টিক নেচাৰৰ হয়। তুমি এবাৰ এজন মানুহক যদি বহুত বেছিকৈয়ে বিশ্বাস কৰি লোৱা তেনেহ'লে তেওঁৰ আগত সম্পূৰ্ণভাৱে অপেন আপ হোৱা, নিজৰ সকলো পাৰ্চনেল কথা শ্বেয়াৰ কৰা। কিন্তু তালৈকে যাওঁতে তোমাৰ বহুত সময় লাগে আৰু বহু ক্ষেত্ৰত তোমাৰ এনেকুৱা হয় যে তোমাৰ পাৰ্টনাৰে তোমাৰ লগত ডিছকানেক্টেড ফিল কৰে আৰু ৰিলেশ্যনশ্বিপটো বহুত সোনকালেই তোমালোকৰ ব্ৰেকআপ হৈ যোৱাৰ চান্স থাকে। ভাগ্যাংক 8 বা 8 তোমালোকৰ অধিপতি গ্ৰহ হ'ল শনি আৰু তোমালোকৰ গাৰ্জিয়েন দেৱতা হ'ল হনুমান। তোমালোকৰ শুভ ৰং হ'ল কলা আৰু তোমালোকৰ শুভ দিন হ'ল শনিবাৰ। ভাগ্যাংক 8ৰ মানুহবিলাক বহুত বেছি পৰিমাণৰে কেৰিয়াৰ অৰিয়েণ্টেড হয়, মানে এওঁলোকে বেছিভাগ সময় টকা পইচা, ব্যৱসায়, চাকৰি আৰু নিজৰ কেৰিয়াৰৰ ওপৰতে ফ'কাছ কৰি ভাল পায় আৰু তেওঁলোকৰ প্ৰধান উদ্দেশ্যে হ'ল জীৱনত এজন ডাঙৰ মানুহ হোৱা বা পইচা পাতি ইনকাম কৰা। এওঁলোকে বিচাৰে যে সমাজত এওঁলোকক সকলোৱে ৰেচপেক্ট কৰক আৰু সেইকাৰণে যি কৰিব লাগে সেই গ'লটোত যোৱাৰ কাৰণে এওঁলোকে সদায় বহুত বেছিয়ে কষ্ট কৰি থাকে। ভাগ্যাংক 8ৰ মানুহবিলাক প্ৰেমত ইমান বেছি অপেন আপ হ'ব নোৱাৰে আৰু বেছিভাগ সময় তেওঁলোকে কেৰিয়াৰত দি থকাৰ কাৰণে নিজৰ পাৰ্টনাৰবিলাকে অলপমান ইগন'ৰ হোৱা যেন ফিল কৰে বা এনেকুৱা ফিল কৰে যে তেওঁলোকে এওঁলোকক ইমান গভীৰভাৱে ভাল নাপায়। ভাগ্যাংক 9 তোমালোকৰ অধিপতি গ্ৰহ হ'ল মংগল আৰু তোমালোকৰ গাৰ্জিয়েন দেৱতা হ'ল হনুমান আৰু কাৰ্তিকে। তোমালোকৰ শুভ ৰং হ'ল মেৰুন আৰু তোমালোকৰ শুভ দিন হ'ল মংগলবাৰ। ভাগ্যাংক 9ৰ মানুহবিলাক অত্যন্ত পৰিমাণৰ দয়ালু, অত্যন্ত পৰিমাণৰ ভদ্ৰ আৰু বহুত বেছিয়ে উচ্চাকাংক্ষী হয়। ভাগ্যাংক 9ৰ মানুহবিলাকৰ জীৱনৰ গ'ল হ'ল এজন বহুত ডাঙৰ মানুহ হোৱা আৰু সমাজৰ কাৰণে, দেশৰ কাৰণে হওক বা নিজৰ পৰিয়ালৰ কাৰণে কিছুমান ভাল বস্তু, ভাল কাম কৰা বা ভাল সেৱা কৰা। ভাগ্যাংক 9ৰ মানুহবিলাকে সদায় জীৱনত আনক সহায় কৰিব বিচাৰে, সেয়া লাগিলে এজন ডক্তৰ হৈ, এজন ইঞ্জিনিয়াৰ হৈ বা এজন ৰাজনীতিবিদ হৈ হওক। এওঁলোকে বেছিভাগ সমাজ সেৱা কৰাৰ এওঁলোকৰ মনত থাকে। সেয়ে এওঁলোকে সামৰিক বাহিনী এনেকুৱা ধৰণৰ চাকৰিত তেওঁলোকে যোৱাৰ কাৰণে এটা অনুপ্ৰেৰণা দেখা যায়।
প্ৰেমত এওঁলোক বহুত বেছিয়ে দয়ালু হয় আৰু নিজৰ সংগীৰ কাৰণে সকলো বস্তুৱে ত্যাগ কৰিবৰ কাৰণে সদায় ৰেডি থাকে আৰু নিজৰ সংগীক হেপী কৰিবলৈ তেওঁলোকক সুখী কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে